কংগ্ৰেছৰ বৰ্তমান প্ৰেসিডেন্ট তেওঁ ৰাজনীতি বুজি নাপায় কাৰণে এইবোৰ সৰু লৰা বাচ্চাৰ কাম কৰি থাকে। গৌৰৱ গগৈ সৰু লৰা, ৰাজনৈতিকভাৱে পৰিপক্ক নহয় সাংসদ গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ। অলপ বয়সত সৰু এইটো মই স্বীকাৰ কৰোঁ। মুখ্যমন্ত্ৰী অলপ বুঢ়া হৈছে। কংসই কৃষ্ণক সৰু ল'ৰা বুলিয়ে ভাবিছিলে, আৰু পৰিণতি কি হ'ল চবেই জানে। ৰাজনীতিত যেতিয়াই জ্যেষ্ঠ কনিষ্ঠৰ যুঁজ হয়, বেছিভাগ ক্ষেত্ৰত কনিষ্ঠই সেই যুঁজত জয়ী হয়। আকৌ সমূহ সমৰত অসমৰ দুই বিয়াগুম ৰাজনৈতিক নেতা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাম সাংসদ গৌৰৱ গগৈ। পাকিস্তানৰ এজেণ্ট সজোৱা সাংসদ গৌৰৱ গগৈক পুনৰবাৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পিছে এইবাৰ পাকিস্তানৰ প্ৰসংগ নহয়, এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মুখত শুনা গ'ল সৰু ল'ৰাৰ প্ৰসংগ। প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছে জিলাই জিলাই অনুষ্ঠিত কৰা যোগদান কাৰ্যসূচীক সমালোচনা কৰিবলৈ গৈ সাংসদ গৌৰৱ গগৈৰ যোগ্যতাৰ ওপৰত প্ৰশ্ন উঠালে মুখ্যমন্ত্ৰীয়ে। কলে কংগ্ৰেছৰ সভাপতিজন বাচ্চা ল'ৰা, একো বুজি নাপায় গৌৰৱ গগৈয়ে। এইটো কোনো তেনেকে আৰু জয়নিং হয় নেকি? জয়নিঙত এজন নেতাৰ নাম থাকে, এজন ব্যক্তিৰ নাম থাকে, তেনেকে 8,000 মানুহ আহিব। 8,000 তেতিয়া আপোনালোকে ধৰি লওক যে অহাকালি ময়ো জজ ফিল্ডত বা ইয়াতে 1 লাখ মানুহ গোটাই কৈ দিম যে এইবোৰ চব কংগ্ৰেছৰ পৰা জইন কৰিলে। তেনেকেতো ৰাজনীতি নহয়। কংগ্ৰেছৰ বৰ্তমান প্ৰেসিডেন্ট তেওঁ ৰাজনীতি বুজি নাপায় কাৰণে এইবোৰ সৰু ল'ৰা বাচ্চাৰ কাম কৰি থাকে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ প্ৰত্যুত্তৰ কংগ্ৰেছ নেতৃত্বৰ। APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ মতে কংসও কৃষ্ণ সৰু ল'ৰা বুলিয়ে ভাবিছিল, পিছে তাৰ পৰিণতি কি হ'ল সকলোৱে দেখিছে। অলপ বয়সত সৰু এইটো মই স্বীকাৰ কৰোঁ। মুখ্যমন্ত্ৰী অলপ বুঢ়া হৈছে, গৌৰৱ এতিয়াও ডেকা হৈ আছে, সেইটো কথা হয়। সেইকাৰণে আজিকালি মানে কনভেনশ্যনেল পলিটিক্সটো নহয় বুলি কয়। এতিয়া কিবা ইনষ্টাগ্ৰাম আছে, কিবা আছে, আপোনালোকৰো জ্ঞান ইনষ্টাগ্ৰাম কিমানো আছে মই নাজানো, মুখ্যমন্ত্ৰী আছে নাই সেইটোও নাজানো। গৌৰৱ গগৈ সেইবিলাক আছে বুলি শুনিছোঁ। আৰু দেশৰ আমাৰ যুৱ দেশ বুলি কয়, সেই গতিকে যুৱ দেশৰ কথাটো অলপ বেলেগ হয়। সেইকাৰণে মুখ্যমন্ত্ৰী চাগে ধৰিব পৰা যায় গৌৰৱে কি কৰিব বিচাৰিছে। মানে কংসইও কৃষ্ণক সৰু ল'ৰা বুলিয়ে ভাবিছিলে। আপুনি কংসই কৃষ্ণক সৰু ল'ৰা বুলিয়ে ভাবিছিলে, আৰু পৰিণতি কি হ'ল চবেই জানে। গতিকে আপুনি ডেভিড আৰু গুলিয়াটৰ কাহিনীও শুনিছে। এইবিলাক মুখ্যমন্ত্ৰীয়ে চাগিলে পাহৰিছে, মনত পেলাই দিব। এইটো সঁচা যে আমাৰ সভাপতি মুখ্যমন্ত্ৰীতকৈ বয়সত সৰু, আৰু ৰাজনীতিত যেতিয়াই জ্যেষ্ঠ কনিষ্ঠৰ যুঁজ হয়, বেছিভাগ ক্ষেত্ৰত কনিষ্ঠই সেই যুঁজত জয়ী হয়। কাৰণ যুৱকৰ উদ্দীপনা থাকে, যুৱকৰ অদম্য সাহস থাকে, আৰু অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান তেখেত বিভ্ৰান্ত হৈ আছে। এইপিনে সোমবাৰে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰদেশ কংগ্ৰেছে অনুষ্ঠিত কৰে যোগদান কাৰ্যসূচী। অসমৰ বিভিন্ন প্ৰান্তত 8,000তকৈও অধিক বিভিন্ন দল সংগঠনৰ নেতাই যোগদান কৰে প্ৰদেশ কংগ্ৰেছত। 228 গৰাকী ব্যক্তিয়ে বিভিন্ন দলৰ অগপ, বিজেপি আৰু UDF দলৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে, আৰু আমি সকলোকে আন্তৰিকতা স্বাগতম জনাইছোঁ। कांग्रेस पार्टी में 5 हमारे वरिष्ठ लीडर्स जो बीजेपी छोड़ के अपने हजारों समर्थकों के साथ आज कांग्रेस ज्वाइन, और ये ज्वाइनिंग सिर्फ यही नहीं, ये ज्वाइनिंग प्रदेश के हर जिले में, हर ब्लॉक पर, और लगभग 35,000 लोग आज कांग्रेस ज्वाइन। এতিয়া এনেদৰেই দুই নেতাৰ মাজত দেখা গৈছে ৰাজনৈতিক বাকযুদ্ধ। ভিডিঅ' জাৰ্নেলিষ্ট কংকন দাস আৰু কৃষ্ণ শইকীয়াৰ সহযোগত বিচিত্ৰ ৰাজবংশী আৰু জিতুমণি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।